ফোন কৰিছিলা নি? মই ফোন কৰা নাই। আৰু তই টাউনত পঢ়িব নালাগে নেকি? তই এতিয়া মেট্ৰিকটো পাছ কৰিছহে। হায়াৰ ছেকেণ্ডেৰীটো তই ইয়াতে পঢ়। BA পঢ়িবলৈ বাৰু তই ককাইৰ ওচৰলৈ নালাগে বুলি নকওঁ, টাউনতে পঢ়িবিগৈ। কিন্তু তই হায়াৰ ছেকেণ্ডেৰীটো তই ইয়াতে পঢ়, আমাকো পাবি, ঘৰখনো পাবি। তোমালোকে যে আৰু দেই, মই ইমান ভালছে কৈ আছোঁ, লগৰ কোনো ইয়াত নপঢ়ে। মই কি ইয়াত অকলে অকলে থাকিম নেকি? নিজৰ ককাইদেউ এটা যেতিয়া টাউনত আছে, মই টাউনত পঢ়াটোনো কি ডাঙৰ কথাটোনো। হ'ব বাৰু দে, তই ইমান জিদ কৰিছ যদি মই আজি ককাইৰলৈ ফোন কৰিম বাৰু। তোমালোকৰে মন নাই নে দাদাহঁতৰে মন নাই মোক তাত থ'বলৈ, তোমালোকেহে জানিবা আৰু। উফ ৰাম, হ'ব দে, যাবি আৰু দে, তাতে পঢ়িবিগৈ। মই ভাবিছিলোঁ ককাইৰেতো টাউনত থাকেই, তই মোৰ নিজৰ চকুৰ আগত থাকি পঢ়াটো বিচাৰিছিলোঁ অ'। বেলেগকেনো কথাটো কৈলে নিয়নো। তুমি আজি দাদালৈ ফোন কৰিবা, সোনকালে এডমিশ্যনটো ল'বগৈ লাগিব। হ'ব দে। ছোৱালীজনীক আকৌ এতিয়াই বুকুৰ মাজৰ পৰা উলিয়াই পঠিয়াবলৈ মন যোৱা নাছিলে, কিন্তু কি কৰিম, উপায় নাই। তাই বাহিৰত পঢ়িম বুলি কৈছে যেতিয়া আৰু ককায়েকলে ফোনটো কৰিব লাগিব। ককায়েক নবৌকে বা কি কয়। হেৰা, আজি মায়ে ফোন কৰিছিলে নহয়। কিবা কৈছে নি? ভণ্টিয়ে বোলে ইয়াত পঢ়িম বুলি ভাবিছে। কাম যে নাই আৰু তাইৰ দেই, তাতেই ইমান ভাল কলেজ আছে, তাতেই নাম লগাই ল'ব পাৰে। আমাৰ বাৰু ইয়াত জানো বাৰু ৰুম আছে তাই থাকিবলৈ এক্সট্ৰাকে? মেট্ৰিকটো যেনে তেনে পাছ কৰিছেহে, ইয়ালৈ আহিবলৈ মাথা মাৰিলেই। তাই যদি ইয়ালৈ গুচি আহে, মানুহ তাত কাৰ লগত থাকিব অকলে অকলে? তাই কি এইবোৰ কথা বুজি নাপায় নেকি? মায়েনো কিমান বুজাব আৰু, বুজাই আমনি লাগিলে, বুজি চুজি নাপায় নহয়। টাউনত এতিয়া কিমান খৰচ, ভাড়া ঘৰতে থাকোঁ। তাই বুজিব লাগে ন কিছুমান কথা। নিজৰ ঘৰ হোৱাহেঁতেনতো বাৰু মই একো আপত্তিয়ে নাই, থাকক সি। এজনীয়ে ইমান নেখায়ো আৰু থাকিবলৈ বেছিকৈ জেগাও নালাগে। এতিয়া আমাৰ দুটা ৰুম, আলহী আহিলেও তাতে বহা হয়, খোৱা হয় তাতে। আকৌ তাতনো বাৰু তাইক কেনেকৈ দিওঁ বাৰু? হায়াৰ ছেকেণ্ডেৰী পাছ কৰি অহাহেঁতেনো বেলেগ কথা। মেট্ৰিক পাছ কৰিনো টাউনত পঢ়িবলৈ কি দৰকাৰ? গাঁৱতে আজিকালি ইমান ভাল ভাল স্কুল কলেজ, আৰু হায়াৰ ছেকেণ্ডেৰীত পঢ়িলে মানে ভালহে। তুমি যদি এইখিনি কথাকে বুজাবলৈ যোৱা, তোমাৰ লগত তাই একো কাজিয়া নকৰে যদি চাবাচোন। কৰিলেও ক'ব, মই হ'লে কমেই দেই কিছুমান কথা, বেয়া নাপাবা মোক। কাইলৈ বোলে আহিবই সিহঁতি। জানো, তুমিহে জানা আৰু কি কৰা। মই হ'লে সেইবোৰ মাজত সোমাবলৈ নাই দেই। ইয়াত তাই পঢ়িবলৈ আহিব, ছোৱালী ধুনীয়া দেখি ল'ৰাই পতাবলৈ বিচাৰিব, আৰু সেইবোৰ ছোৱালী অকৰা ভং গাঁৱৰ পৰা আহিব, নপটোৱাও নহয় পতাব, পিছত আকৌ মায়ে কথা শুনাব থাকে। মই হ'লে সেইবোৰ চাবলৈ নাই দেই, কৈ দিবা মাক। আজিকালি দেশ দুনীয়া কি তুমিতো দেখিছাই, সেইটো কাৰণে মাহঁতক আগতীয়াকৈ সতৰ্ক কৰিবা। আমাৰ ঘৰত থাকি পঢ়িছে বাৰু, মই এতিয়া সেইবোৰ একো ক'বলৈ নাযাওঁ, কিন্তু সেইবোৰ কিন্তু সতৰ্ক কৰি দিবা আকৌ, মই তোমাক এতিয়াই কৈছোঁ, পাছত যাতে আমি এষাৰ কথা শুনিবলৈ নাপাওঁ। তুমি নৱৈকজনী হৈ ক'বা আকৌ। মইতো লোকৰ হয় ন, মই ক'লে মানে মোৰ লগত কাজিয়া হ'ব। তুমি নিজৰ নহয়, তুমি সহিব পাৰিবা। মই কিবা এটা ক'ম, মোৰ মুখে মুখে লাগিব, মই কোৱাতকৈ সেইকাৰণে নোকোৱাই ভাল। নাজানো আৰু দেই কি হয়, আহি লওকচোন, আহিলেহে দেখা যাব আৰু। বিন্দাছ আছিলোঁ, এতিয়া এইবোৰ আহি পিনে গোটেইখন কি কৰিবহি ঠিক নাই। ঘৰ উলট পালট লগাবহি, ৰাতিপুৱাই স্কুল যাবলৈ ওলাব, মোৰহে এইবোৰ দিগদাৰ হ'ব। পালেহি? অঁ, পালোহি দেই। ইমান গৰমো। এই বেগকেইটা বিচনাখনৰ ওপৰত কেলৈ উঠাই দিলে? আপোনালোকে বাহিৰৰ পৰা আহিছে, বেগকেইটা আপোনালোকে বিচনাখনৰ ওপৰত নথলেও হয়চোন, পকাতে থ'লেও হয়। অঁ, হয়তো আকৌ, কথাটো মনেই কৰিবলৈ নহ'ল। ৰ'বা নমাই দিছোঁ। ভণ্টি, মই কিন্তু এইবোৰ কাম কৰিলে বেয়া পাওঁ। তুমি আমাৰ ঘৰত থাকিবলৈ হ'লে কিছুমান কথা শুনিবও লাগিব, বেয়া নাপাবা আকৌ। নাই নাপাওঁ। তাকেহে অ' বোৱাৰী, মই ভাবিছিলোঁ তাই হায়াৰ ছেকেণ্ডেৰীটো গাঁৱতে থাকি পঢ়ক। নাই, তাই আকৌ টাউনতহে পঢ়িবলৈ মন, সেইটো কাৰণে ইয়াত থৈ গৈছোঁহি আৰু একেবাৰে। ঠিকে আছে দিয়ক, ইয়াতে পঢ়িবলৈ আহিছে, টাউনখনো অকণমান চিনি পাওক, কেনেকুৱা কি কথা। পিছে আমাৰ ভণ্টিক কামতো লগাম আকৌ, আপুনি বেয়া নাপাব। নাই নাপাওঁ, আমাৰ এই কাম কৰিব পাৰে নহয় দুই এটা, তুমি ক'লেই হ'ব। ইয়াক দেখা নাই যে, ই কেনি গ'ল আমাৰ? এওঁ নাই, বজাৰ দুটামান কৰিবলৈ গৈছে, আহিবই হ'ল আৰু। ল'ৰাটো মুখখন বহুত দিন দেখা নাই যে, চাওঁ লাগি আছে আকৌ। তোমালোকো নোযোৱাই হ'লা আৰু গাঁৱলৈ। যাবলৈ সময়ে নাপাওঁচোন, দেওবাৰ দিনটোহে ফ্ৰী থাকে, সেই দিনটো আৰু তেওঁ শুওঁতেই যায়। নাজানো আৰু, তোমালোকেহে জানিবা। ভনীয়েক এজনী আৰু মাক এজনী যে গাঁৱত থাকে, তোমালোকে পাহৰিয়ে গৈছা নেকি? নাই, কিয় পাহৰিম মা, সময়বোৰ মিলাব নোৱাৰাৰ কাৰণেহে অহা যোৱাটো নহয়, এনেই আপোনালোকলৈ মনত পৰে দিয়ক। হ'ব দিয়ক, এতিয়া ইয়াতে কথা পাতি থাকিব নালাগে, আহক ভাতকেইটা খাই লওকহি। ভাগৰে জুগৰে আহিছে, অকণমান ৰেষ্ট ল'বহি, আহক। বেগকেইটা ইয়াত থাকিলেও হ'ব, এনেও এইটো তাইৰে ৰুম হ'ব। মাজনী, তই কিন্তু ইয়ালৈ পঢ়িবলৈ আহিছ হয়, মোক ভাল ৰিজাল্ট এটা কৰি দেখাব লাগিব আকৌ। বৈৰহঁতেও যাতে সন্মানটো থাকে আৰু চবকে ক'ব পাৰে তই ভালছে পাছ কৰিলি বুলি, নহ'লে টাউনত পঢ়িবলৈ অহা ইমান দূৰ সাৰ্থকে নহ'ব। হ'ব আৰু দিয়া মা, একেখিনি কথাকে কৈ নাথাকিবা, পঢ়িম নহয়। এতিয়া ব'লা, ভাত খাবলৈ মাতি আছে নহয়। সেয়াহে তেওঁ, এতিয়া তই মোক যেনেকৈ কথা কৈছ
পিছত যদি কেনেবাকৈ বৌয়েৰৰ লগত এনেকৈ কথা কৈছ বুলি শুনো নহয়, চাবি কিন্তু। মই যেনিবা নিজৰ ককায়েৰৰ ঘৰখনলৈ নাহি ক'ৰবাৰ বেলেগ মানুহে ঘৰলৈহে যেনিবা আহিছোঁ কাম চাম কৰিবলৈ। মোক তেনেকুৱা নিচিনাকৈ কথাবোৰ কৈ আছে। এইজনী যে একদম এইখন ঘৰৰ পৰা কেতিয়াকৈ যায় লাগি আছে। নপঢ়েও নুশুনেও, অকল দিনৰ দিনটো মোবাইলডালকে টিপি থাকিব। এদম খাইছে শুইছে, নপঢ়েও নুশুনেও। মাকে কিমান ফোন কৰি ক'ব আৰু পঢ় বুলি। ময়ো তাইৰ লগত ইমানকৈ লাগি থাকিব নোৱাৰোঁ নহয়। তাই এতিয়া ডাঙৰ হ'ল আৰু। ইফালে ককায়েকে আহি দেখিলেহি মানে নপঢ়া মোকে বকিবহি। এইবোৰ নোযোৱালৈকে অশান্তি হৈ থাকিব এইখন ঘৰত। কেতিয়াকৈ যায়গৈ নিচিনাহে লাগিছে আৰু। কলেজৰে ল'ৰা এটাক ভাল পাই হ'বলা, সেইটোৰ লগতে এনি টাইম কথাকে পাতি থাকিব নহয়। সুধিলে মানে কোন বুলি ক'লে মানে নকয় সঁচা কথা। টানকৈ কিবা এটা কথা ক'লে মানে বেয়া পাব, নেমাতিব। এনেকুৱা চৰিত্ৰ ছোৱালী কোনে ভাল পায়? পৰীক্ষাটো দিবলৈ দিম আৰু একদম ডাইৰেক্ট ঘৰলৈ পঠিয়াম। এনেকুৱা ছোৱালীবিলাকক লগত ৰাখিলে মানে নিজেও বদনাম হ'ব, আমাকো বদনামি কৰিহে মাৰিব। পিছত শুনিব লাগিব আমিহে ককায়েক নবৌয়েকে কি চাই আছিলে, ইপিনে আমাৰ কথা মৰিলেও নুশুনে। বেলেগে শুনিলে দেখিলে ক'ব, বুলিব ননদজনীকনো বুলিব এনেকুৱা কৰেনে? আমিহে জানো তাই কেনেকুৱা কৰি থাকে। লাগ বুলি ক'লত মোবাইল, লাগ বুলি ক'লত খোৱা বস্তু মুখৰ আগত। তাইক আৰু কিমান ফেচিলিটি দিম? মোকেই চাগে আজিলৈকে দিয়া নাই নেকি মানুহটোৱে, ভনীয়েকক যিমানখিনি দিছে। BA পঢ়িবলৈ হ'লে মই ইয়াত থ'ব নোৱাৰোঁ দেই এজনীক। বেলেগকৈ ভাড়া ঘৰ ল'বলৈ ক'ম। হেৰা, তুমি এই ভিতৰখনতে সোমাই কি কৰি আছা? ভণ্টিক অকণমান চাব নোৱাৰা পঢ়িছেনে নাই পঢ়া? তাই যে অকল ফোনডালতে লাগি আছে অথনিৰ পৰা, তুমি দেখিছানে? মই কামৰ পৰা অহাৰ পাছৰ পৰা দেখি আছোঁ তাইক। এনে তাই কিমান ডাঙৰ ছোৱালী বাৰু মোক কোৱাচোন তুমি? তাইক মই এতিয়া চাই দিব লাগে নেকি পঢ়া শুনা? চাই থাকিব লাগে জানো পঢ়িছেনে নাই পঢ়া? তাই সেইটো কথা নিজেও গম পাব লাগে। পৰীক্ষা কাইলৈ পৰহিলে, তাই নপঢ়ি মোবাইল টিপি আছে, তাই প্ৰব্লেম সেইটো। মই কি কৰি থাকিব লাগে কোৱাচোন? মই ক'বহে পাৰোঁ, তাইক মই দেখুৱাই দিব নোৱাৰোঁ নহয়। মায়েও ফোন কৰিব, মোকেই দুখ দিব, তুমি আহিবা মোকেই দুখ দিবা। মই কৰিব লাগে কি? মই হ'লে এনেকৈ থ'লে ইয়াত থাকিব নোৱাৰোঁ দেই। মই চিধা মাৰ ঘৰলৈ যামগৈ। তোমালোকে কি কৰা কৰি থাকিবা ইয়াত, মাৰক মাতি ল'বা। ভনীয়েৰকতো একো ক'বই নোৱাৰি, একদম মুখখন যিমান চাই জেংকৈ ধৰে। দুদিনমান নামাতিলেই মোক। সেইবোৰ কথা মই তোমাক কোৱা নাই বুলিহে। এতিয়া চোৱাকিচোন যে তাই কি কৰি আছে। তাইক দেখিলে তোমাৰে মাথাটো বেয়া হৈ যাবগৈ। মই চাই থাকিবলৈ নাই দেই। মোক কি গৰজ পৰিছে? যি কৰে কৰি থাকক। ফেইল কৰিলে এনেও গম পাব নিজেই। ইমানখিনি সুবিধা দিছোঁ আৰু। লোকৰ ককায়েক নবৌয়েকে দিয়ে নে নিদিয়ে বেলেগক সুধিবলৈ ক'বাচোন তাইক। ককায়েকে ফ্ৰীকৈ পঢ়াইছে, আৰু মোকতো বাৰু পাকঘৰৰ একো এটা কাম আজিলৈকে সহায় কৰি দি পোৱাই নাই। আৰু মই নকওঁ পঢ়িব লাগে কাৰণে। আৰু এতিয়া মোক তুমি ইমানখিনি কথা শুনালে, কিন্তু মই হ'লে সঁচাকৈ কৈছোঁ দেই, এইখন ঘৰ এৰি যাবলৈ 1 ছেকেণ্ডো নালাগে আকৌ। হ'ব যোৱা। তুমি মোলৈ ভাত চাত বাঢ়া, কি কৰাচোন যোৱা। তাইক বাৰু দুখ দিব নোৱাৰি, নবৌয়েকৰ লগত সমানে কাজিয়া লাগে। BAটো ইয়াত থৈ পঢ়াব নোৱাৰিম। মা ওচৰলৈহে পঠিয়াই দিম। মায়েহে যি কৰে কৰিব আৰু। হ'ব দিয়া, তোমাৰতে হ'ব। মই কাইলৈ তোমাক লগ কৰি আছোঁ দিয়া। মায়ে ইয়াত পঢ়িবলৈ পঠিয়াইছিলে নে ফোনত কথাই পাতিবলৈ পঠিয়াইছিলে নে লৰালগ কৰিবলৈ পঠিয়াইছিলে? তুমি এবাৰ ভাবি চাবাচোন। দিনৰ দিনটো অকল মোবাইলটোকে চাই থাকা। কি পঢ়িছা বাৰু এতিয়ালৈকে? মই যে তোমাক পঢ়া অকণমানোৱে দেখা নাই। আৰু তোমাৰ কাৰণে মোৰ ঘৰখনত অশান্তি হৈ আছে, গম পাইছানে? মই কি কৰিলোঁ তোমাক বৌ? তুমি যে এনি টাইম অকল মোৰ লগতে কাজিয়া লাগি থাকা। মোৰ মতে তুমি এইখন ঘৰত থাকিছা যেতিয়া ভালমতে পঢ়ি শুনি ভাল ৰিজাল্ট এটা কৰি গাঁৱত দেখুওৱা। অন্ততঃ মাজনীয়ে সুখ পাব আৰু ককায়েৰে। মই তোমালোকক মুঠতে ভাল ৰিজাল্ট এটা কৰি দেখাবহে লাগিছে। তোমালোকে ইমান কিয় মোৰ পিছত পৰি আছা? মই সেইটো কথা বুজা নাই। ঠিক আছে, তুমি নপঢ়া বাৰু নাই। নপঢ়া টাইমকণত যদি তুমি মোক ঘৰৰ কামকেইটাকে যদি অকণমান সহায় কৰি দিব পাৰিলাহেঁতেন, সেয়াওতো নাই। এইবাৰ মানে মই তোমাৰ চাকৰণী হ'ব লাগে। মনত ৰাখিবা বৌ, মই এইখন ঘৰলৈ আহিছোঁ বুলি চাকৰি অহা নাই, পঢ়িবলৈহে আহিছোঁ। এনে বৰ পঢ়ি ফালি আছে, দেখিছোঁ নহয় কিমান পঢ়ি ফালিছা। এনি টাইম অকল কাণতেই থাকে ফোনটো। তাই পঢ়িবলৈ আহিছে ক'বলৈ আহিছে। এনেকৈ হ'লে আৰু BA CA পঢ়িবলৈ এইখন ঘৰত থাকি পঢ়িম বুলি তুমি ভুলটোৱে নাভাবিবা। মই এনেকুৱা ছোৱালী ৰখাবলৈ নাই দেই। কোনটো ল'ৰা ভাল পাই আছা, কেনেকুৱা ল'ৰা ভাল পাই আছা, সেইটো কথাও জানো। তুমি যে সেইটো ল'ৰাৰ লগত গৈ এখন টেকো খাবগৈ নোৱাৰা বুলি। বৌ, তুমি মোক যি কোৱা, ইয়াৰ কথা বেয়াকৈ ক'বলৈ তোমাৰ কোনো অধিকাৰ নাই। অধিকাৰ চলাবলৈ আহিছে। আজিলৈকে মোক দাদাই তোৰ বুলি উচ্চাৰণ এটা কৰি পোৱা নাই। তুমি মোক ইমানখিনি কথা ক'ব পাৰিছা বৌ? কিয় নোৱাৰিম? তোমাৰ কাৰণে সদায় মোৰ আৰু দাদাৰ কাজিয়া হয়। তুমিতো গমেই নোপোৱা, এইপিনে ফোনত কথা পাতি একদম পূৰা মস্কুল হৈ থাকা। মই কিমান শুনিম একেখিনি কথাকে? তুমি বেয়া পালেও উপায় নাই। এইখন নিজৰ ঘৰ বুলি থাকিছিলোঁ নিজৰ মতে, কিন্তু শেষত গৈ তোমালোকেও মোক বেয়া পোৱা হ'লা। আচাৰে যেতিয়া একেবাৰে পৰীক্ষাটো দি থৈ যোৱা, একেবাৰে যাবাগৈ আৰু অহা যোৱা কৰি থাকিব নালাগে। আজিকালি পৰীক্ষা দিব পৰা বহুত সুবিধা আছে নহয়। মই মোবাইলত দিম, অনলাইন দিম লাগিলে। তেও মই এইখন ঘৰলৈ আহি মই পৰীক্ষা দিবলৈ নাই, আৰু নাথাকোঁ মই এইখন ঘৰত 1 ছেকেণ্ডো নাথাকোঁ। মই এতিয়াই যামগৈ। গৈছে যদিও যাওক, ভালহে হ'ব গ'লেও। মায়ে ফোন কৰিলে চব কম নহয়। এই কথা গম পাব যে কিমান ভাল কিমান বেয়া।
ৰাতিটো পঢ়িছোঁ বুলি মোবাইল চাই থাকে, কথা পাতি থাকে। এইবোৰ ছোৱালীক ৰখাই বদনামৰ ভাৰ ল'বলৈ নাই ভাই। ককায়েকেও সেই গাত নোলোৱাই হ'ল। ইমান কষ্ট কৰি তাইৰ কাৰণে ৰাতিপুৱা ভাত পানী বনাই স্কুললৈ পঠিয়াওঁ, খাই যাওক গৰম ভাত কেইটামান বুলি। নাই, তাই আকৌ বেটিয়ে মোবাইল চাই থাকে পঢ়া শুনাত। ঠিকছে জাৰিলোঁ নহয় আজি। গৈছে চাগে ওলাই ক'ৰবাত। যাওক, মোৰ কথা এসোপামান এতিয়া সেই মাক লগাব ভালে বেয়াই। লগালেও লগাওক, ভয় নকৰোঁ নহয়। ককায়েকে দেখিছে নহয় ভনীয়েক কেনেকুৱা কি। ককায়েকে আজি মোক গালি পাৰিলতহে মই এইক বজাই দিলোঁ। নহ'লে বাৰু মোৰ এইক ইমান দৰকাৰো নাই। যি কৰে কৰি থাকক, মোৰ কি দৰকাৰ পৰিছে। ভালে সদায় ভালকে পাব, যাবৰে খালক পাব।